জয়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা টিংগাই আঞ্চলিক সমিতি পোৱাৰী পথাৰ প্ৰাথমিক গোটৰ যৌথ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আয়োজিত কৰা প্ৰথম বাৰ্ষিক আখৰা কৰ্মৰ আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি জুবিনদাৰ শ্ৰদ্ধা কৰি আমি পোনপ্ৰথমে আমাৰ যি দিনজোৰা কাৰ্যসূচী আছিলে, প্ৰথম কাৰ্য আছিলে আমাৰ পতাকা উত্তোলন, দ্বিতীয় কাৰ্য আছিলে আমাৰ শ্বহীদ তৰ্পণ। তাৰ লগতে আমি সংগতি ৰাখি আমাৰ জুবিনদাৰ লগতে আমাৰ সমাজৰে আমাৰ আদিবাসী কিছু পুষ্টিকাৰীয়ে দৰ্শন কৰা যিজন আমাৰ ঋতিকা মুণ্ডা, তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলোঁ। লগতে আমি আজিৰ দিনজোৰা কাৰ্যসূচীত শৈক্ষিক প্ৰতিযোগিতা আমি হাতত লৈছিলোঁ, আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, এনেধৰণৰ আমি শৈক্ষিক প্ৰতিযোগিতা লৈছিলোঁ। এই প্ৰতিযোগিতাখিনি আমাৰ ইয়াত ধুনীয়াকৈ আমি পাৰ কৰিলোঁ। সকলো আমি ল'ৰা ছোৱালীবিলাকে এই শৈক্ষিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। আমি খুবেই আনন্দিত যে আমি এনেধৰণৰ আজি এটা কাৰ্যসূচী ল'বলৈ সক্ষম হ'লোঁ, যিটো কাৰ্যসূচীত আমি শৈক্ষিক দিশটোকো আগুৱাই লৈ গৈছোঁ, সাংস্কৃতিক দিশটো আগুৱাই লৈ যোৱা আমি কাম কাজ কৰিলোঁ। আৰু ইতিমধ্যে এতিয়া আমাৰ পূজা অৰ্চনা, যিটো আমাৰ পৰম্পৰাগত আদিবাসীৰ যি পৰম্পৰাগত যি জাতীয় উৎসৱ পৰম্পৰা, তাৰ আমি পূজা অৰ্চনা এতিয়া ইতিমধ্যে ডাল কাটি আনি পূজা অৰ্চনা চলি আছে। লগতে আমাৰ যিজন পুৰোহিত আমি নিমন্ত্ৰণ কৰিছিলোঁ, সন্মানীয় চামু মাহালী ডাঙৰীয়াই, অলপ খন্তেক সময়ৰ পাছত তেখেতে আজিৰ এই যি কাহিনী পাঠ, তেখেতে কাহিনী পাঠ আগবঢ়াব। আৰু আমি আশা ৰাখিছোঁ যে যি ধৰণে আমি পাতিবলৈ লৈছোঁ কৰমটো, এনেধৰণে আমি কৰমটো পাতিবলৈ আগবাঢ়ি আজি সক্ষম হৈছোঁ বুলি আমি আশা ৰাখিছোঁ। আৰু যদি যাতে আজি যি আখৰা হ'ব, এই আখৰাত আমি নিমন্ত্ৰণ কৰিছিলোঁ, আমি আখৰা উদ্বোধন কৰিবলৈ তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে। চুকুৰু খাৰিয়া বোলা ব্যক্তিজন তেখেত আহিছে আমাৰ মাজত। আৰু আমি আজি এই কৰম যি আমাৰ নীতি নিয়ম কৰে, এইখিনি আমাৰ যি কৰম পূজাৰ আখৰা যিটো, সেই আখৰাটো আমি সুকলমে পাৰ হওক বুলি আমি উদ্যোক্তা সমিতিৰ পৰা আশা ৰাখিছোঁ। আৰু সকলোকে আমাৰ ইয়াত উপস্থিত থকা সকলো আমাৰ ৰাইজকে এটা বিনম্ৰ অনুৰোধ আমাৰ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা, যাতে হাই হুলস্থুল নকৰি আমাৰ এই কৰমটো ধুনীয়াকৈ পাৰ কৰি যাওঁ, তাৰে আশাৰে মই সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা টিংগাই আঞ্চলিক সমিতি তথা পোৱালী পথাৰ প্ৰাথমিক সমিতিৰ যৌথ উদ্যোগত আমি যি পোৱালী পথাৰ খেলপথাৰ প্ৰাংগণত আমি প্ৰথম অৱস্থাত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই কৰম সন্মিলনখনি আমি অনুষ্ঠিত কৰিবলৈ দিন ধাৰ্য কৰা হৈছিল ২৬ আৰু ২৭ তাৰিখে। কিন্তু আমাৰ প্ৰয়াত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ যি আমি খবৰ পাই আমাৰ এই কৰম সন্মিলনটি আমি স্থগিত ৰাখিলোঁ। আৰু যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ মানুহৰ পৰম্পৰাগত এটা জাতীয় উৎসৱ, আমি এই অনুষ্ঠানটি আমি অনুষ্টুপীয়াভাৱে আমি এদিনীয়া কাৰ্যসূচীৰে আমি পাৰ কৰিবৰ কাৰণে আজি এই ৪ তাৰিখৰ দিনটো আমি ধাৰ্য কৰিছোঁ। আমি এই কাৰণে অনুষ্টুপীয়াভাৱে কৰিছোঁ যে আমি আমাৰ দুদিনীয়া কাৰ্যসূচীত আমি বহল ভিত্তিত লৈছিলোঁ, সাংস্কৃতিক প্ৰগ্ৰেমো থৈছিলোঁ, আৰ্টিষ্টো মাতিছিলোঁ। কিন্তু আমি সকলোৱে আমি জুবিন গাৰ্গৰ যি ঘটনা শুনি আমি মৰ্মাহত হোৱাত আমি আজি আমাৰ যি নেকি ৰীতি নীতিৰে আমি থুলমূলীয়াভাৱে আমি আজি এই কৰম সন্মিলন পাৰ কৰিম বুলি আমি আজি হাতত লৈছোঁ। আৰু আমাৰ উদ্যোক্তা সমিতিৰ এটাই অনুৰোধ যে যাতে এই অনুষ্ঠানটি সুকলমে সকলোৱে ধুনীয়াভাৱে মানে একো হাই হুলস্থুল নকৰাকৈ, বিশৃংখলতা সৃষ্টি নকৰি পাৰ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু ইমানতে মই বক্তব্য আগবঢ়াইছোঁ।